জানিবা বুজিবা সকলো বুজিবা সময়ে দিব বুজাই আমাৰ গাঁৱৰে তুমি ৰূপহী এনে লাগে যেন মন মাধুৰী চঞ্চলা তুমি মন ময়ূৰী চকুৰ চাৱনি তোমাৰে বিজুলী। নমস্কাৰ প্ৰিয় দৰ্শক, অসমীয়া আধুনিক গীতৰ যি ধাৰা সেই ধাৰাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমি যদি চাওঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ পৰা আৰম্ভ কৰি জে.পি. দাসলৈ, লোকনাথ গোস্বামীৰ পৰা আৰম্ভ কৰি সমৰ হাজৰিকালৈ, জিতুল সোণোৱালৰ পৰা আৰম্ভ কৰি প্ৰয়াত অৰুণ দাসলৈ অসমীয়া আধুনিক গীতৰ স্বকীয়তা বজাই ৰাখি তেওঁলোকে যথেষ্ট চহকী কৰি গৈছে আমাৰ অসমীয়া সংগীত উদ্যোগ। তাৰে পাছৰো এক প্ৰজন্ম আহিল। আমি যদি চাওঁ সেই প্ৰজন্মত জুবিন গাৰ্গ আছে, সেই প্ৰজন্মত কুমাৰ ভৱেশ আছে, সেই প্ৰজন্মত এনে বহু প্ৰজন্ম আহিছে আৰু অসমীয়া আধুনিক গীতৰ যিটো ধাৰা সেই ধাৰাক সুকীয়া মাত্ৰা তেওঁলোকে প্ৰদান কৰিছে। আজিৰ অনুষ্ঠানত আমি এগৰাকী এনে সত্তাৰ ওচৰত আহিছোঁ যিখেতৰ যি ষ্টাৰডাম, সেই ষ্টাৰডাম বা অৰ্থাৎ জনপ্ৰিয়তা বা গ্লেমাৰ যি বুলি কওক, এক চুনামীৰ দৰে আহিছিল সেই সময়ত, আৰু সেই চুনামীত প্ৰায় তছনছ হৈ গৈছিল বাকীসমূহ কণ্ঠশিল্পী। তেখেতৰ জনপ্ৰিয়তা সেই সময়ত আছিল অপাৰ। কেতিয়াবা যদি দেহাজান, কেতিয়াবা জেউতী, কেতিয়াবা সোণপাহি, এনে অলেখ কৃতিত্বৰ তেখেত অধিকাৰী। তেখেত গীত, সুৰ, লয়, তাল আৰু এক্স ফেক্টৰৰ টোটেল পেকেজ। আন তেখেত কোনো নহয়, একমাত্ৰ কুমাৰ ভৱেশ। আজি আহিছোঁ কুমাৰ ভৱেশ দাৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ ভৱেশ দা। ধন্যবাদ। বাকী বহুদিনীয়া এক আশা আছিলে, আচলতে সৰুৰ পৰাই দেখি আহিছোঁ ভৱেশ দাক। গতিকে গৰম কিছু পৰিছে, গতিকে গৰমৰ মাজতে আমি যিখিনি কথা পাতিম আশা কৰোঁ নৱপ্ৰজন্ম উপকৃত হ'ব। সংগীতৰ কথা পাতিম, সৃষ্টিৰ কথা পাতিম, লগতে কিছু আমি জানিব চেষ্টা কৰিম যিগৰাকী কুমাৰ ভৱেশক লৈ বহু ৰিউমাৰো আছিলে, যিগৰাকী কুমাৰ ভৱেশে ৰেকৰ্ড ব্ৰেকিং হিট নাম্বাৰ্ছ অসমীয়া সংগীত উদ্যোগত দি গৈছে। প্ৰথমে মই দেহাজানৰ কথাৰে আৰম্ভ কৰিম। সেই দেহাজান এক মাইলষ্টন বুলি কোৱা হয় কুমাৰ ভৱেশ দাৰ। গতিকে ভৱেশ দা, দেহাজানৰ প্ৰসংগ আমি যদি নাপাতো বেয়া পাব, দৰ্শকসকলেও বহু জানিব মন আছে দেহাজানৰ ওপৰত। দেহাজান এটা ৰেকৰ্ড ব্ৰেকিং হিটছ নাম্বাৰ, আৰু সেই দেহাজানে আপোনাৰ সম্পূৰ্ণ জীৱনটোৱে সলনি কৰি পেলালে। দেহাজানৰ বিষয়ে অলপ জানিব বিচাৰিম। দেহাজান এলবামটো মোৰ 3 নম্বৰ এলবাম হয়। তাৰ আগতে মোৰ 3টা এলবাম ওলাই গৈছিলে, পৰি পোৱাৰ প্ৰতিশ্ৰুতি আৰু তাৰপিছতে 4 নম্বৰ দেহাজান। কিন্তু দেহাজানে যিটো কৰিলে, মোৰ আগৰ যি 3টা এলবাম আছিলে সেইটো মই ভবাৰ দৰে নহ'ল, তেনেকৈ মানুহৰ ওচৰলৈ গৈ নাপালে। গতিকে অকণমান মনটো বেয়া লাগি আছিলে। তাৰপিছত মোৰ দেহাজানৰ কাৰণে মোৰ 4জন ফ্ৰেণ্ড আহিল, আৰু দেহাজানৰ গানটো নাযাবা গানটো মই এবছৰ আগৰ পৰাই মই মঞ্চত গাওঁ, নাযাবা এই গীতটি। সিহঁতে বিহু মঞ্চত শুনিছে গানটো বা মোৰ প্ৰগ্ৰামো চাই সিহঁতে মোক এদিন লগ কৰিলে যে তই যে নাযাবা গীতটি যে মঞ্চত গোৱা, এই গীতটি লৈ কিনে এটা এলবাম কৰিম। তেতিয়া মই য়েছ অ'কে কৰি দিলোঁ। আৰু তাৰপিছৰ পৰা আমি কাম আৰম্ভ কৰিলোঁ। মিউজিকৰ কাম আমি অভিজিত বৰ্মনক দিয়া হ'ল। গানখিনি মই এসপ্তাহৰ ভিতৰতে লিখি সুৰ কৰি কমপ্লিট কৰিলোঁ। তাৰপিছতে দেহাজানৰ কাম আৰম্ভ হ'ল, মিউজিক ৰেডি হৈ গ'ল, মোৰ ডাবিং কৰিলোঁ, মিক্সিং হৈ গ'ল, তাৰপিছতে কেছেটটো মানে মুক্তি দিয়া হ'ল। আৰু তাৰপিছতে মই এমাহমান পিছতে মানে গম পাওঁ আৰু যে অসমৰ বিভিন্ন ঠাইত বাজি থাকে, কাৰণ আগতেতো গান বাজি আছিলে। আজিকালি এই প্লেটফৰ্মটো নাই যে আমি গান ক'তো শুনা নাপাওঁ। শুনিব লাগিলে হয়তো ইউটিউবত শুনিব লাগিব বা চাব লাগিব, কিন্তু আগতে 98ত বা 2000ত সময়ত এনেকুৱা আছিলে যে গান ঘৰে মানে আছিলে, প্ৰতিযোগিতা চলিছিলে। বা আৰু মোৰ এটা মানে সকলোৱে জানে অসমৰ যে মোৰ দেহাজান এলবামটো ব্লেক হৈছিলে। যোনে যিমান দিব পাৰে তাকে দিয়ে। হয়তো কেছেটখনৰ দাম যদি 40 টকা হয়, এনেকৈ 200-300 ইমানলৈ দামটো উঠি যায়। এই কোনোবাই যদি কয় যে মই 300 টকা দিম, মোক আগত লাগে, 300 টকা দিও কিনে। বহুত ব্লেক হৈছে কেছেটখনৰ, আৰু বহুত কেছেট দোকানে মানে ধনী হৈছে এই এলবামটোৰ পৰা। আৰু মোৰো ঠিক তেনেকৈ যে এই এলবামটোৰ পৰা মোৰ অসমৰ বা অসম নহয়, অসমৰ বাহিৰতো মোক জনা হ'ল, মোৰ নামটো জনা হ'ল। আৰু তাৰপিছৰ পৰাই মই ইমান প্ৰগ্ৰেম পালোঁ যে দেহাজানৰ পিছৰ বিহুটোত মই 102খন প্ৰগ্ৰাম কৰিছোঁ। 102খন প্ৰগ্ৰাম কৰিছোঁ, আৰু এই এটা ৰেকৰ্ড অসমত যে এবাৰ বিহু ছিজনত 102খন প্ৰগ্ৰাম কৰাটো ধেমালি নহয়।
গতিকে মই কৰিছোঁ, সেই এটা মোৰ কাৰণে প্লাছ পইণ্ট। আৰু মোৰ খুবেই ভাল লাগিছে, তুমি সুধিছা যে দেহাজনৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ মোৰ খুব ভাল অনুভৱ। আৰু দেহাজনৰ কাৰণে হয়তো আজি মই এনেকৈ মিউজিক ইণ্ডাষ্ট্ৰীত জীয়াই আছোঁ বা অসমৰ মানুহৰ মাজত আছোঁ, সেইটোৱে। আৰু সেইবাবে বাছৰ নামো দেহাজান, সেইবাবে ষ্টুডিঅ'ৰ নামো দেহাজান। তো দেহাজান কাৰণ দেহাজানে কুমাৰ ভৱেশক এক বেলেগ মাত্ৰা প্ৰদান কৰিছে যিয়ক। কিন্তু আপুনি গান লিখিছিলে সেইখিনি সময়ত, মোৰ যিখিনি মনত আছে, আমি বহুত সৰু, কিন্তু সেইখিনি সময়তে ইমানেই বাজিছিলে গানবোৰ। বিহুৰে তলিতে আছা যে লুকাই, বতৰে বহতৰ ক্ষমা কৰিব, বিহুৰে বতৰত আছা যে লুকাই, এবাৰ নেদেখিলে বুকু নোজোৰাই হিয়া জ্বলে। তো এইবোৰ গীত তাৰমানে সেইখিনি সময়ত প্ৰতিটো তিনিআলিত, প্ৰতিটো ঘৰৰ এটা প্ৰতিযোগিতা, তাৰমানে কম্পিটিশ্যন, যদি সেইটো ঘৰত বজোৱাইছে আমিও বজাম। তো তেনেকৈ আৰু নাযাবাতো এনেকুৱা হ'ল, যিটো প্ৰথম যিটো প্ৰিলুড বুলি কয় ন, টেট 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 টেট, তো